আপোনালোকে জানে কাৰ্বি আংলঙৰ 6টা কাৰ্বি বিদ্ৰোহী সংগঠনে 2021 চনত তেখেতসকলে আত্মসমৰ্পণ কৰিছিলে আৰু তাৰ পিছত তেখেতসকলৰ বিভিন্ন পৰ্যায়ত তেখেতসকলৰ সেলফ ৰিলায়েন্সৰ কাৰণে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে যথেষ্ট প্ৰচেষ্টা তেখেতসকলে আগবঢ়াইছিলে সেই প্ৰচেষ্টাক আমি আগুৱাই লৈ যাবলৈ আমি কিছু সহায় সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰে ফলশ্ৰুতিত আমি এখন চিকেন ফাৰ্ম এখন ব্ৰিডিং ইউনিট এটা আৰু এটা হেচিং ইউনিট আমি ডিফু টাউনত আমি ষ্টাৰ্ট কৰিছোঁ তেখেতসকলৰ সহযোগত আৰু তাতে মাহে প্ৰায় আমি এটা প্ৰজেক্ট কৰিছোঁ 30,000 মান চিক্স ওলাব সেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট কৰি এতিয়া ইতিমধ্যে তেখেতসকলে কমাৰ্চিয়েল প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে তেখেতসকলে আজিৰ পৰা বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনেদৰে প্ৰায় 80 বিঘামান মাটিত তেখেতসকলে বিভিন্ন ধৰণৰ বেলেগ বেলেগ শাক পাচলি খেতিৰ কাৰণে তেখেতসকলে আত্মনিয়োজন কৰিছে আৰু আপোনালোকে দেখা পাইছে ইতিমধ্যে আলুকে আদি কৰি বিভিন্ন ধৰণৰ শাক পাচলি ইতিমধ্যে তেখেতসকলে পাইছে আৰু আমি আশাবাদী যে অনাগত সময়ত কাৰ্বি আংলঙত তেখেতসকলৰ ভূমিকা যথেষ্ট খুব ভাল হ'ব আৰু তেখেতসকলে নিজৰ সেলফ এমপ্লয়মেণ্টৰ লগতে তেখেতসকলে ৰাজ্যৰো উন্নতিত তেখেতসকলে অৱদান যোগাব বুলি মোৰ আশা থাকিলে কিমত নাই এইটোত তেখেতসকলে নিজাকে যোগাযোগ তেখেতসকলে কৰিছে আমি আৰক্ষী প্ৰশাসনৰ পিনৰ পৰা আমি কিছু তেখেতসকলক সহায় সহযোগিতা আগবঢ়াইছোঁ আপোনালোকে সোধাৰ লগে লগে কৈ দিওঁ এটা নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিল আছে তেখেতসকলৰ অধীনত সেই অৰ্গেনাইজেশ্যনৰ অধীনত এটা প্ৰজেক্ট ইতিমধ্যে আমি আনিছোঁ আৰু সেই প্ৰজেক্টৰ অনুমোদনৰ সাপেক্ষে তেখেতসকলে প্ৰায় 10 হেক্টৰ মাটিত বাঁহ ৰোপণৰ কাৰণে ইতিমধ্যে যোজা কৰিছে আৰু কিছু তেখেতসকলে আৰ্থিক সাহায্য পাইছে গতিকে সেইটো এটা ছেপাৰেট প্ৰজেক্ট হ'ব আৰু লগতে কিছু তেখেতসকলৰ এপ্লিকেণ্টে নেশ্যনেল লাইভলিহুড মিছনৰ আণ্ডাৰত তেখেতসকলে লোনৰ কাৰণে ডাঙৰ প্ৰজেক্ট তেখেতসকলে ল'ব বিচাৰিছে আৰু আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ আমি আশা ৰাখিছোঁ যে এই যি আমি চিকেন ফাৰ্ম কৰিব খুজিছোঁ সেই ফাৰ্মৰ পৰা আমি প্ৰত্যেক মেম্বাৰকে এটা কোৱান্টিটিত আমি তেখেতসকলক এটা ছিষ্টেমত আমি মাহে দি যাম আৰু তাৰপিছত তেখেতসকলে সেইবিলাক পালন কৰি পেলাই তেখেতসকলে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰিব তে আমি ইয়াত দুটা আমি প্ৰকল্প যিটো লৈছোঁ ডিফু 5 মাইলত যিটো পল্ট্ৰি ফাৰ্ম আৰু ইয়াত কলিগাঁৱত যিটো এগ্ৰিকালচাৰ ফাৰ্ম এটা খুলিছোঁ আমাৰ 6টা সংগঠন তথা আমাৰ কাৰ্বি এক্স ৰেভলিউচনাৰী ইউনাইটেড ফাৰ্মৰ পৰা চ' আমি ইয়াত যিমান কমিটি আছে এক্সিকিউটিভ কমিটি আছে প্ৰায় উদ্যোগ লৈছে কিন্তু ইয়াত অকল আমাৰ ইয়াত কমিটি কেৰাপৰ কমিটি বুলি নহয় ইয়াত সকলো আমাৰ ইয়াত 6টা সংগঠনৰ এক্স কেডাৰসকল আছে গোটেইখিনি 1926 কেডাৰ্ছ সকলো সামৰি পেলাইহে আমি এই প্ৰকল্পটো লোৱা হৈছে গতিকে এই যদি কিবা এই দুটা যিটো স্কিম আমি যিবিলাক আমি কৰি আছোঁ এতিয়া সেইটো আমি লাহে লাহে আৰু উন্নতি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বৰ্তমান আমি ইমান সামৰি পেলাই আমি একো মানে ইমান সুবিধা দিব পৰা নাই কিন্তু আগন্তুক দিনত আমি চিন্তা কৰিছোঁ যে খেতি আৰু এগ্ৰিকালচাৰ আৰু পল্ট্ৰি ফাৰ্মিং যোগেদিহে আমাৰ যিবিলাক 6টা সংগঠনৰ কেডাৰসকলক আমি সকলোৱে মানে নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে আমি মানে ব্যৱস্থা কৰিব পাৰিম আৰু এইটো চৰকাৰৰ পৰা যিটো ৰিহেবিলিটেশ্যনৰ যিটো স্কিম কেইটামান ধৰা আছিলে সেইটো যোগেদি আমাৰ সহায় সহযোগিতাটো পাই আছে সেইটো লৈ পেলাই আমি গোটেই কেডাৰ্ছখিনিক আমি সামৰি পেলাই আমি এদিন আমি গোটেইখিনি ৰিহেবিলিটেশ্যনটো সম্পূৰ্ণভাৱে হ'ব বুলি আমাৰ বিশ্বাস আৰু আশাবাদী